মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ অৰ্থাৎ চমুকৈ নেৰিটছ, ঠিক আছে, NERITS, এই এক্সামটোৰ কাৰণে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ সুধি আছিলে। গতিকে তোমালোকৰ বাবে প্ৰিভিয়াছ ইয়েৰৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এই কুৱেশ্যন পেপাৰখন ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। তোমালোকৰ সময় থাকে 1.5 ঘণ্টা আৰু টোটেল মাৰ্কছ আছিলে 120 নম্বৰ। কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে তোমালোকে আজিৰ এই ভিডিঅ'টিত তোমালোকে অলপমান আভাস পাবা। ভিডিঅ'টি শেষলৈকে চাই থাকা, ঠিক আছে। প্ৰথমতে চোৱা, এই নম্বৰত আছে ইংলিছ গ্ৰামাৰ। ইংলিছ গ্ৰামাৰৰ 10টা কুৱেশ্যন থাকে, প্ৰতিটোতে 2 নম্বৰকৈ, ঠিক আছে, অৰ্থাৎ টোটেল ইয়াতে 20 নম্বৰ থাকিব। ইংলিছ গ্ৰামাৰৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে তোমালোকে ইয়াত চাব পাৰিবা। 1 নম্বৰত দিয়া আছে দ্য নাউন ফৰ্ম অফ স্পীক ইজ। স্পীকৰ নাউন ফৰ্মটো কি হয় আমাক সুধিছে, অপশ্যনবিলাক দিয়া আছিল, শুদ্ধটো আমি বাছি উলিয়াব লাগে। 2 নম্বৰত দিছিল দ্য এডজেক্টিভ অফ উইজডম ইজ। উইজডম ৱৰ্ডটোৰ এডজেক্টিভ কি হয় সুধিছে। 3 নম্বৰত আছিলে এ বিল্ডিং হুৱেৰ হিষ্টৰিকেল ৰিলিজ আৰ কেপ্ট। এতিয়া কি হ'ব সুধিছে, মিউজিয়াম আছিলে, তাৰপিছত নান ওপৰৰ এটাও নহয়, এনেকুৱা ধৰণৰ বহুকেইটা অপশ্যন আছিল। এইটো ইংলিছ গ্ৰামাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ আহিব। তোমালোকে যদি উত্তৰখিনি কৰি দিব লাগে তোমালোকে কমেণ্ট এটা কৰি জনাবা, আমি চেষ্টা কৰিম উত্তৰখিনি তোমালোকক কৰি দিবলৈ, ঠিক আছে। তাৰপিছত তোমালোকৰ আহিব জেনেৰেল ছায়েন্সৰ। জেনেৰেল ছায়েন্সৰ 10টা কুৱেশ্যন থাকিব, প্ৰতিটো কুৱেশ্যনতে 2 নম্বৰ, টোটেল ইয়াতে 20 নম্বৰ থাকিব জেনেৰেল ছায়েন্সত। জেনেৰেল ছায়েন্সত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে তোমালোকে চোৱা। হুইচ ওৱান ইজ নট এ পাৰ্ট অফ চাৰ্কুলেটৰী ছিষ্টেম। তলৰ কোনটো পৰিবহণ তন্ত্ৰৰ এটা অংগ নহয় সুধিছে। অপশ্যনবিলাক কি আছিলে চোৱা, ব্লাড আছিলে, হাৰ্ট আছিলে, ষ্টমাক আছিলে আৰু নান আছিলে, অৰ্থাৎ এটাও নহয়। এতিয়া এনেকুৱা ধৰণৰ অপশ্যন ইয়াতে থাকে, ঠিক আছে। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ বিজ্ঞানত আহিব। তোমালোকক যদি উত্তৰখিনি কৰি দিব লাগে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা। যদি তোমালোকে বহুকেইজনে কমেণ্ট কৰা আমি চেষ্টা কৰিম তোমালোকৰ উত্তৰখিনি কৰি দিবলৈ। নেক্সট চোৱা, তোমালোকে জেনেৰেল মেথমেটিক্সৰ তোমালোকৰ 10টা কুৱেশ্যন থাকিব, ইয়াতো 2 নম্বৰকৈ টোটেল তোমালোকৰ 20 নম্বৰ থাকিব জেনেৰেল মেথমেটিক্সত। মেথমেটিক্সৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে তোমালোকে ইয়াতে ভালদৰে চাব পাৰিবা। ইয়াৰ পৰাই তোমালোকে আভাস পাবা যে কেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ আহিব। ছেম এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ ক্লাছ 8ৰ NIMS এক্সামতো আহে। তোমালোকে যদি NIMS এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা তোমালোকে এইটো পৰীক্ষাও তোমালোকে দিব পাৰা, ঠিক আছে। 2টা পৰীক্ষাত প্ৰায় একেধৰণৰ কুৱেশ্যন আহে। নেক্সট তোমালোকৰ আৰু তোমালোকে জেনেৰেল নলেজৰ কুৱেশ্যনসমূহ চাব লাগিব। জেনেৰেল নলেজত তোমালোকৰ 10টা কুৱেশ্যন আহে, ইয়াতো তোমালোকৰ 2 নম্বৰকৈ থাকিব, ঠিক আছে। কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে তোমালোকে চোৱা। 1 নম্বৰটো, ইন হুইচ অফ দ্য ফলোয়িং বিহুজ দ্য বাৰ্ড বুলবুলি ফাইট এৰেঞ্জ ইন আছাম। অসমৰ কোনটো বিহুত বুলবুলি চৰাই অনুষ্ঠিত হয়। অপশ্যনবিলাক আছিলে বহাগ বিহু, মাঘ বিহু, কাতি বিহু আৰু ওপৰৰ এটাও নহয়। গতিকে এনেকুৱা ধৰণৰ জেনেৰেল নলেজৰ ৰিলেটেড 10টা কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব, ঠিক আছে। তোমালোকে জেনেৰেল নলেজ চাব লাগিব। নেক্সট তোমালোকে আৰু কি চাব লাগিব চোৱা, তোমালোকে ৰিজনিং চাব লাগিব। ৰিজনিঙৰো 10টা কুৱেশ্যন থাকিব, ইয়াতো তোমালোকৰ 20 নম্বৰ থাকিব। ৰিজনিঙৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে তোমালোকে নিশ্চয় জানাই। গতিকে NIMS এক্সামৰ কাৰণে ৰিজনিঙৰ মই বহুকেইটা ভিডিঅ' আগতে আপলোড কৰি থৈছোঁ, সেই ভিডিঅ'সমূহ তোমালোকে চাবা। সেইখিনি চালে তোমালোকৰ নেৰিটছ এক্সামৰ কাৰণেও হ'ব। প্ৰায় একেধৰণৰ কুৱেশ্যনে 2টা পৰীক্ষাতে আহে, ঠিক আছে। গতিকে NIMS এক্সামৰ ভিডিঅ'সমূহ চাবা ক্লাছ 8ৰ, চালে তোমালোকে তাৰ পৰা তোমালোকৰ বহুতো কুৱেশ্যন এই পৰীক্ষাটোত তোমালোকৰ কমন আহিব। গতিকে তাৰপিছত তোমালোকৰ চোৱা 1 নম্বৰত থাকিব পিকচাৰ ডিটেকশ্যন। পিকচাৰ ডিটেকশ্যনত তোমালোকৰ 10 নম্বৰ থাকিব, ঠিক আছে। ইয়াতেও তোমালোকৰ 20 নম্বৰ থাকিব, 10টা কুৱেশ্যন থাকিব, প্ৰতিটো 2 নম্বৰ টোটেল 20টা। এনেকৈ চোৱা, ইয়াত এটা চোৱা, এটা চিত্ৰ দিছে, ইয়াত এনেকুৱা ধৰণে এটা চিত্ৰ দি দিছে, ঠিক আছে। এই চিত্ৰটো তোমালোকে চোৱা, এনেকুৱা ধৰণে চিত্ৰ এটা দিয়া থাকিব। তাৰ কুৱেশ্যনটো কি কৰিছে চোৱা, দ্য ফলোয়িং চিম্বল মিনছ। কাষত দিয়া এই চিহ্নটোৱে কি বুজাইছে আমাক সুধিছে। অপশ্যনবিলাক আছিলে আগত স্কুল আছে, অপশ্যন বিত আছিলে জেব্ৰা ক্ৰছিং, অপশ্যন চিত আছিলে ৰেল ক্ৰছিং আৰু অপশ্যন নম্বৰ ডিত আছিলে নান এটাও নহয়। গতিকে এই চিত্ৰটোৱে কি বুজাইছে তোমালোকে ইয়াৰ পৰা শুদ্ধটো তোমালোকে বাছি উলিয়াব লাগিব। এনেকুৱা ধৰণৰ পিকচাৰ ডিটেকশ্যন বুলি কোৱা হয়। পিকচাৰ ডিটেকশ্যনত তোমালোকৰ 10টা কুৱেশ্যন পৰীক্ষাত আহিব। তোমালোকক যদি কুৱেশ্যন পেপাৰসমূহ লাগে তোমালোকে আমাক কমেণ্ট কৰিবা বা হোৱাটছআপত মেছেজ কৰিবা। হোৱাটছআপ মেছেজ কৰি আমি তোমালোকক কুৱেশ্যন পেপাৰখিনি দি দিম। যিসকল ছাত্ৰ ছাত্ৰীয়ে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা, আৰু কিবা যদি সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত